ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আমাৰ ছাত্ৰ-ছাত্ৰীসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। এইখিনিতে আমি সমূহ শ্ৰোতাকে জনাই দিব বিচাৰিছোঁ ইউনিচেফ অসম, ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় শিক্ষা বিভাগৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছে এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি। আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটিৰ জৰিয়তে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে ডিব্ৰুগড় বৰবৰুৱা শিক্ষাখণ্ডৰ নগাঁও পেলনীয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু মিণ্টি বৰা বাইদেউ। আৰু মিণ্টি বৰা বাইদেৱে আজি বিশেষভাৱে পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছে পাঠদান। আজি পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ আমি আৰু আমাৰ পৰিৱেশ পুথিখনৰ ৭ নং পাঠটি, পাঠৰ নাম আহাৰৰ প্ৰয়োজনীয়তা। এই পাঠটি আগবঢ়াব বাইদেৱে আৰু আমাৰ ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ বাইদেৱে আগবঢ়োৱা পাঠদান মনোযোগ দি শুনিবৰ বাবে। আহক আমাৰ আজিৰ ষ্টুডিঅ'ত উপস্থিত থকা শিক্ষাগুৰু মিণ্টি বৰা বাইদেউৰ ওচৰলৈ যাওঁ। ধন্যবাদ জনালোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মই ইউনিচেফ অসম, জিলা প্ৰশাসন আৰু শিক্ষা বিভাগ ডিব্ৰুগড়ৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ জৰিয়তে প্ৰচাৰিত ৰেডিঅ' পঢ়াশালী অনুষ্ঠানলৈ সাদৰেৰে আদৰণি জনাইছোঁ। ইয়াৰ লগতে মই ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জনালোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সকলো ভালে আছা বুলি আশা কৰিছোঁ। মই তোমালোকৰ মিণ্টি বৰা বাইদেউ। আজি আকৌ মই তোমালোকৰ ওচৰলৈ আহিছোঁ অন্য এটি গুৰুত্বপূৰ্ণ বিষয় লৈ। আজি বিষয়টো আমাৰ দৈনন্দিন জীৱন ধাৰণৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আমি সকলোৱে জানো সেই বিষয়টো, কিন্তু আজি মই সেই বিষয়টোৰ প্ৰয়োজনীয়তা, হ'ব পৰা বিভিন্ন বেমাৰ, সতৰ্কতা আদি বিষয়ে আলোচনা কৰিম। সকলোৱে মনোযোগেৰে শুনিবা আৰু তোমালোকৰ পাঠ্যপুথি আমি আৰু আমাৰ পৰিৱেশ পঞ্চম শ্ৰেণীৰ পাঠ নং ৭ আহাৰৰ প্ৰয়োজনীয়তা পাঠটি উলিয়াই লোৱা। বহী কলম সাজু কৰি ৰাখিবা। কিছুমান প্ৰয়োজনীয় কথা তোমালোকে লিখি ৰাখিব পাৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি এদিনত ধৰা আজিয়ে আমি সাধাৰণতে যিবোৰ খাদ্য খাওঁ, ধৰা ৰাতিপুৱা আমি ৰুটি খালোঁ, দুপৰীয়া ভাত খালোঁ, সন্ধিয়া কিবা এটা খালোঁ, আকৌ ৰাতি ভাত খালোঁ, তেনেকৈ আমি আমাৰ জীৱন ধাৰণৰ কাৰণে আমি খাদ্য খাওঁ। আৰু সেই খাদ্যখিনিকে আমি কি বুলি কওঁ? আমাৰ আহাৰ। অৰ্থাৎ এদিনত আমি সাধাৰণতে যি খাদ্য খাওঁ সেয়ে হৈছে আমাৰ আহাৰ। আমি সকলোৱে আহাৰ খাওঁ, খাওঁ নে নাখাওঁ? সকলোৱে খাওঁ আমি। আমাৰ কি হয়? আমাৰ কেতিয়াবা ভোক লাগে, আমি দৌৰি গৈ মাৰ ওচৰত কওঁ, মা ভাত দিয়া, ভাত দিয়া। তেতিয়া মায়ে কি কয়? ভাত দিয়ে। ভাত খাই পেলাই আমাৰ কি হয়? পেটটো আৰাম লাগি যায়, হয়নে? আৰাম লাগে ন ভাত খাই দিলে? ভোক লাগে, ভাত খাই দিওঁ, পেটটো আৰাম। এতিয়া এই যে আমাৰ ভোক লাগে, ভাত খাই দিলে যে আমাৰ পেটটো আৰাম লাগে, এই কিয় হৈছে বাৰু? তোমালোকে কেতিয়াবা ভাবি চাইছা নেকি যে অকল আমাৰ ভোক লাগিব কাৰণে আমি ভাত খাওঁ নেকি? কেতিয়াবা ভাবিছা নেকি যে অকল সেইটো কাৰণে আমাক লাগে, নে বেলেগ কিবা কামতো আমি আহাৰ গ্ৰহণ কৰিব লাগে? আমি আজি এই কথাখিনিকে আজি আমি বিশদভাৱে আলোচনা কৰিম। তোমালোকে মন দি শুনিবা দেই। এতিয়া আমাৰ শৰীৰ গঠন আৰু বৃদ্ধিত আহাৰে সহায় কৰে। এতিয়া এটা সৰু ল'ৰা সৰুৰ পৰা ডাঙৰ কেনেকৈ হৈছে বাৰু? কি কৰিছে সৰু ল'ৰাটোৱে? তেওঁ মাকে বা ঘৰৰ অন্য সদস্যসকলে আহাৰৰ সঠিক পৰিমাণে যোগান ধৰিছে, নিয়মিত ব্যায়াম কৰিছে, খেলা ধূলা কৰিছে, যাৰ ফলত সৰু ল'ৰাটো ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ আছে। তাৰমানে আমি ডাঙৰ হ'বলৈ আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধিত আহাৰে সহায় কৰে। আহাৰৰ অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। কোনো জীৱই আহাৰ নোখোৱাকৈ জীয়াই থাকিব নোৱাৰে। আহাৰে আমাৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ কাম কৰে। যেনে ধৰা আমাৰ শৰীৰক শক্তি যোগায়। এই যে তোমালোক দৌৰি থাকা, তোমালোকে কিবা এটা কাম কৰিছা, সেই কাম কৰিবৰ কাৰণে শক্তি লাগে নহয় আমাক, হয়নে নহয়? সেই শক্তি আমি ক'ৰ পৰা পাওঁ? আমি খোৱা খাদ্যবস্তুৰ পৰা পাওঁ। আমাৰ শৰীৰ গঠন আৰু বৃদ্ধিত আহাৰে আমাক সহায় কৰে আৰু আমাৰ শৰীৰটোক বিভিন্ন বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে আহাৰে। সেইকাৰণে আহাৰৰ আমাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এতিয়া আমি জানিব পাৰিলোঁ যে আমাক কিয় আহাৰৰ প্ৰয়োজন হয়। যদি মোক সোধে যে আমি কিয় আহাৰ খাব লাগে, আমাক কিয় আহাৰৰ প্ৰয়োজন হয়, তোমালোকে এনেকৈ ক'বা, আৰু যদি পাৰা তোমালোকে বহীখনত লিখি ল'বা দেই। আমাক কিয় আহাৰৰ প্ৰয়োজন হয়? আহাৰৰ অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। আহাৰৰ অবিহনে কোনো জীৱই
জীয়াই থাকিব নোৱাৰে আহাৰে আমাৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ কাম কৰে যেনে ধৰক আমাৰ শৰীৰক শক্তি যোগায় আমাৰ শৰীৰ গঠন আৰু বৃদ্ধিত সহায় কৰে আমাৰ শৰীৰটোক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে দেখিব পাৰিছা তোমালোকৰ কিতাপতো আছে তোমালোকে আমাক যদি আমাৰ প্ৰশ্ন হয় যে আমাক কিয় আহাৰৰ প্ৰয়োজন হয় আমি এই কথাখিনি লিখিম ঠিক আছে এতিয়া মই যদি তোমালোকক সুধো যে তোমালোকে আজি কি খাই আহিছা বা তোমালোকে কি খাই ভাল পোৱা তেতিয়া তোমালোকৰ উত্তৰবোৰ এনে ধৰণৰ হ'ব হয়নে নহয় বা কবাচোন এজনে ক'ব কি বাইদেউ মই আজি ভাতৰ লগত কণী আৰু ফুলকবি আঞ্জা খাই আহিছো আকৌ বেলেগ এজনে ক'ব মই আজি ৰুটি আৰু সবজি খাই আহিছো এজনে ক'ব মোক আজি মায়ে ৰাতিপুৱা পিঠা বনাই দিলে আকৌ এজনে ক'ব মই মাংস ভাত খাই আহিছো তাৰমানে আমি সকলোৱে কিবা নহয় কিবা খাইছো হয়নে কিন্তু আমাৰ সকলোৱে বিভিন্ন ধৰণৰ আহাৰ খাইছো হয়নে তোমালোকৰ 4জন বা 5জনকে বহি আছে নহয় তাৰ মাজতে হুদাচোন কোনে কি খাই আহিছে সকলোৱে বেলেগ বেলেগ খাদ্য খায় হয়নে এতিয়া আমাৰ ৰাজ্য অসমৰ প্ৰধান খাদ্যবস্তুবোৰ হৈছে অসম ৰাজ্যৰ প্ৰধান খাদ্যবস্তুবোৰ হৈছে ভাত দাইল ৰুটি গাখীৰ কণী মাছ মাংস সেউজীয়া শাক-পাচলি আৰু বতৰৰ ফল-মূল আমি এনেকুৱা ধৰণৰ খাদ্যই আমি বিশেষতে খাওঁ হয়নে নহয় তোমালোকে খোৱা নহয় ভাত খোৱা দাইল খোৱা ৰুটি খোৱা গাখীৰ খোৱা কণী খোৱা হয়নে নহয় মুৰ্গী মাংস খোৱা তোমালোকে মাছ মাংস আমি এইখিনি আৰু ইয়াৰ বাহিৰেও আমি কি খাওঁ বাৰু ইয়াৰ বাহিৰেও আমি কি খাওঁ যথেষ্ট পৰিমাণে পানী খাওঁ হয়নে অকল আহাৰে খাই থাকো নেকি আমি কি খাওঁ পানী খাওঁ আমাৰ পিয়াহ লাগে আমি পানী খাওঁ পানী কিন্তু আমি খাব লাগে আৰু সদায় আমি পানী কেনেকুৱা পানী খাব লাগে সদায় পৰিষ্কাৰ আৰু শুদ্ধ পানীহে আমি খাব লাগে দূষিত পানী যদি আমি খাওঁ তাৰ পৰা আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি হয় হয়নে তো আমি বিভিন্ন ধৰণৰ আহাৰ খাওঁ আৰু আহাৰৰ লগতে আমি যথেষ্ট পৰিমাণে পানীও খাব লাগে এতিয়া আমি যে খাইছো আহাৰ সেই আহাৰত কিন্তু বিভিন্ন ধৰণৰ পুষ্টিকাৰক দ্ৰব্য থাকে বিভিন্ন ধৰণৰ পুষ্টিকাৰক দ্ৰব্য থাকে আৰু এই পুষ্টিকাৰক দ্ৰব্যবোৰক আহাৰৰ উপাদান বা পৰিপোষক বুলি কোৱা হয় আহাৰত বিভিন্ন ধৰণৰ পুষ্টিকাৰক দ্ৰব্য থাকে আৰু সেই দ্ৰব্যবোৰক আমি কওঁ আহাৰৰ উপাদান বা পৰিপোষক আহাৰৰ উপাদান ছবিধ আমাৰ আহাৰৰ উপাদান হৈছে ছবিধ হেকেবিধ হৈছে শৰ্কৰা বা কাৰ্বহাইড্ৰেট প্ৰটিন চৰ্বি ভিটামিন খনিজ দ্ৰব্য আৰু পানী আহাৰৰ উপাদান কেইটা কৈছো মই 6টা আৰু হেকেবিধ হৈছে তোমালোকে মোৰ লগতো ক'বলৈ চাবাচোন আমাৰ আহাৰৰ উপাদান কেইটা 6টা আৰু হেকেবিধ হৈছে কোৱা শৰ্কৰা বা কাৰ্বহাইড্ৰেট কৈছা প্ৰটিন চৰ্বি ভিটামিন খনিজ দ্ৰব্য আৰু পানী এতিয়া আমি আহাৰৰ উপাদান মানেনো কি আৰু উপাদানসমূহ কি কি এই কথা আমি জানিব পাৰিলো হয়নে জানিলানে নাই জনা বাৰু ঠিক আছে মন দি শুনিবা দেই এতিয়া এই আমি যে উপাদান কেইটা কথা ক'লো সেই উপাদান কেইটাৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰোছো নহয় এতিয়া আহাৰত থকা যিবোৰ উপাদানে শৰীৰক শক্তি যোগায় আমি কাম কৰিবলৈ শক্তি লাগে নহয় তো আহাৰত থকা যিবোৰ উপাদানে আমাৰ শক্তি যোগায় সেইবোৰ হৈছে শৰ্কৰা বা কাৰ্বহাইড্ৰেট আৰু চৰ্বি জাতীয় বুজি পাইছা যিখিনি উপাদানে আমাৰ শৰীৰক শক্তি যোগায় সেইখিনি হৈছে শৰ্কৰা বা কাৰ্বহাইড্ৰেট আৰু চৰ্বি শৰ্কৰা বেছি পৰিমাণে থকা খাদ্যক শক্তিদায়ক খাদ্য বোলে শৰ্কৰা বেছি পৰিমাণে থকা খাদ্যক শক্তিদায়ক খাদ্য বোলে শাৰীৰিক পৰিশ্ৰম কৰা মানুহক শৰ্কৰা জাতীয় খাদ্যৰ বেছি প্ৰয়োজন হয় শাৰীৰিক পৰিশ্ৰম কৰা মানুহ বুজি পাইছা নহয় যোনে দিনৰ দিনটো খেতিত লাগি থাকে চাহ বাগানত তোমালোকৰ মা দেউতা কাম কৰে হয়নে চাহ বাগানত কৰা মানুহখিনি ৰিক্সা চলোৱা মানুহখিনি ঠেলা চলোৱা তেওঁলোকৰ কি হয় বহুত বেছি পৰিশ্ৰম হয় শাৰীৰিক পৰিশ্ৰম হয় আৰু তেনেকুৱা তেখেতসকল মানুহক শৰ্কৰা জাতীয় খাদ্যৰ বেছি প্ৰয়োজন হয় চিৰা ৰুটি ভাত ঘিউ মাখন পিঠা বাদাম আদিবোৰ হৈছে শক্তিদায়ক খাদ্য বেছি শাৰীৰিক পৰিশ্ৰম কৰা মানুহসকলে এনেকুৱা ধৰণৰ খাদ্যবোৰ খাব লাগে কি কি খাদ্য কৈছো মই চিৰা ৰুটি ভাত ঘিউ মানে কাৰ্বহাইড্ৰেট থকা আৰু চৰ্বি জাতীয় খাদ্য তেওঁলোকে গ্ৰহণ কৰিব লাগে আহাৰৰ যিবিধ উপাদানে শৰীৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰে শৰীৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰে সেইবিধ হৈছে প্ৰটিন তোমালোকে বুজি পাইছা শৰীৰৰ বৃদ্ধি এটা সৰু ল'ৰাৰ কথা মই উদাহৰণ দি গলো সৰু ল'ৰাটো ডাঙৰ হৈ গৈ আছে বৃদ্ধি হৈছে তাৰ বিকাশ হৈছে এই সৰু ল'ৰাটোক কেনেকুৱা ধৰণৰ খাদ্য আমি দিব লাগে প্ৰটিন জাতীয় খাদ্য
তোমালোকে কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে প্ৰটিন জাতীয় খাদ্য ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আদি সকলৰ বাবে প্ৰটিন জাতীয় খাদ্য বৰ প্ৰয়োজনীয় কণী মাছ মাংস উৰহি দাইল মটৰ মাহ গাখীৰ সয়াবিন দৈ পনীৰ আদিবোৰ হৈছে প্ৰটিন জাতীয় খাদ্য তোমালোকৰ স্কুলৰ বিদ্যালয়ত মধ্যাহ্ন ভোজনত কণী দিয়ে হয়নে দিয়ে নে নিদিয়ে কেতিয়াবা মাংসও দিয়ে হয়নে সয়াবিন দিয়ে এইখিনি বস্তু তোমালোকে খাবা বা ঘৰতো তোমালোকৰ মাহঁতে দিয়ে এইখিনি তোমালোকে নাখাওঁ বুলি নকবা কেতিয়াবা বেয়া লাগিলে তোমালোকে কিন্তু খাবা এইখিনি খাদ্য তোমালোকৰ কাৰণে বহুত প্ৰয়োজনীয় হয় আহাৰৰ যিবিধ উপাদানে প্ৰতিষেধক হিচাপে কাম কৰে প্ৰতিষেধক মানে যিয়ে আমাক বিভিন্ন বেমাৰৰ পৰা ৰক্ষা কৰে হেয়া হৈছে খাদ্য প্ৰাণ বা ভিটামিন আমি আহাৰৰ পৰা আমি প্ৰতিষেধক লাভ কৰিব পাৰো আৰু হেয়া হৈছে ভিটামিন ইয়াৰ উপৰিও ভিটামিনে কি কৰে আমাৰ চকু হাড় দাঁত আৰু দাঁতৰ আলু সুস্থ কৰি ৰখাত সহায় কৰে শুনিছা ন তোমালোকে মন দি শুনিবা দেই আমলখি গাজৰ কলডিল সেউজীয়া শাক-পাচলি মধুৰিআম খুমথিৰা শিলিখা কাচকল আদি ভিটামিন জাতীয় খাদ্য আমি এনেকুৱা ধৰণৰ খাদ্য আমি সকলোৱে গ্ৰহণ কৰিব লাগে আহাৰত থকা খনিজ দ্ৰব্যই দেহৰ তেজ আৰু হাড় গঠন কৰাত সহায় কৰে খনিজ দ্ৰব্যই তেজ আৰু হাড় গঠন কৰাত সহায় কৰে এতিয়া আমি সকলোৱে বুজিব পাৰিছো যে আহাৰৰ প্ৰয়োজনীয়তা আৰু বিভিন্ন উপাদানসমূহ শাৰীৰিক পৰিশ্ৰম কৰা মানুহ এজনৰ কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে সৰু সৰু ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলৰ কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে বা ভিটামিন জাতীয় খাদ্য আমি সকলোৱে খাব লাগে এনেকুৱা কথাবোৰ আমি এতিয়ালৈকে আলোচনা কৰিছো এতিয়া আমি খোৱা আহাৰত কি কি উপাদান থাকে মই অকমান গোটেইখিনি আকৌ এবাৰ কৈ দিছো তোমালোকে মন দি শুনিবা দেই শৰ্কৰা জাতীয় খাদ্যখিনি হৈছে আমাৰ শৰ্কৰা জাতীয় বা কাৰ্বহাইড্ৰেট জাতীয় খাদ্য হৈছে ভাত ৰুটি চেনি গুড় আলু মিঠা আলু ৰঙা আলু কল মৌ আখৈ চিৰা মুড়ি পকা কঁঠাল পকা আম কুঁহিয়াৰ ইত্যাদি এইখিনি হৈছে আমাৰ শৰ্কৰা জাতীয় খাদ্য এই শৰ্কৰা জাতীয় খাদ্য মই কি কৈছিলো কোনখিনি মানুহক বেছি প্ৰয়োজন হয় পাৰিছা কোনখিনি মানুহক যিখিনি শাৰীৰিক পৰিশ্ৰম বেছিকৈ কৰে আৰু তেওঁলোকক চৰ্বি জাতীয় আমি খাদ্য দিব লাগে হয়নে এতিয়া আমি প্ৰটিন জাতীয় খাদ্যখিনি চাওঁচোন আহা প্ৰটিন জাতীয় খাদ্য হৈছে গাখীৰ দৈ কণী মাছ মাংস দাইল মটৰ মাহ মাকৈ উৰহি বুট লেচেৰা মাহ সয়াবিন কাঠফুলা ইত্যাদি আৰু কোৱাচোন এইখিনি খাদ্য এই প্ৰটিন জাতীয় খাদ্য কাক লাগে বিশেষকৈ আমাৰ ল'ৰা ছোৱালীখিনিক তোমালোকক বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক বেছি দৰকাৰ এটা চৰ্বি জাতীয় খাদ্য আমি চাওঁচোন আহা চৰ্বি জাতীয় খাদ্য হৈছে তেল ঘিউ মাখন নাৰিকল সৰিয়হ বাদাম তিল চৰ্বিযুক্ত মাংস ইত্যাদি ভিটামিন আৰু খনিজ পদাৰ্থ হৈছে সেউজীয়া শাক-পাচলি আমি সকলোৱে বিশেষকৈ তোমালোকে সেউজীয়া শাক-পাচলি সকলোৱে খোৱা মই জানো হয়নে আমাৰ বাৰীখিনিত তোমালোকৰ নিজৰ বাৰী আছে বাৰীত সেউজীয়া শাক-পাচলি ভৰি আছে আৰু তোমালোকে এই শাক-পাচলি আমি কিন্তু সদায় মানে এদিনত এটা সাজ আমি খাবই লাগে শাক-পাচলি সেউজীয়া শাক-পাচলি তাৰ পৰা আমাৰ বহুত ধৰণৰ ভিটামিন আমি পাব পাৰো গাজৰ বিলাহী আমলখি নেমু টেঙা পানী পৰিছে নেকি মুখৰ পৰা হা টেঙা নাম শুনিলে পানীত পৰে ন আৰু খাব লাগে দেই এই বস্তুবোৰ খাব লাগে আমলখি নেমু টেঙা শিলিখা অমৰা মধুৰিআম তিতা কেৰেলা কাচকল খুমথিৰা পালেং ব্ৰাহ্মী শাক কলডিল পচলা কচু ইত্যাদি আমি এই খাদ্যখিনি প্ৰচুৰ পৰিমাণে খাব লাগে মই জানো তোমালোকে আমলখি শিলিখা এইখিনিতো খুবেই খোৱা আৰু এইখিনি কিন্তু খাব লাগে আৰু ভাতৰ লগত নেমু টেঙা এইখিনিও আমি নেমু টেঙা চৰবত খাব পাৰো এইখিনি সদায় আমি আমাৰ খাদ্যত থাকিবই লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ শৰীৰক নিতৌ প্ৰয়োজন হোৱা আটাইবোৰ উপাদান একেবিধ আহাৰত পোৱা নাযায় কিন্তু আমাক 6টা উপাদান লাগে আমি শৰীৰটো সুস্থ সবল কৰি ৰাখিবলৈ 6টা উপাদান আছে কিন্তু সেই 6টা উপাদান আমি একেবিধ আহাৰত নাপাওঁ কিন্তু হয়নে তোমালোকে ইতিমধ্যে গম পাইছা আমাৰ শৰীৰক প্ৰয়োজন হোৱা শৰ্কৰা প্ৰটিন চৰ্বি ভিটামিন আৰু খনিজ দ্ৰব্য যিবোৰ আহাৰত প্ৰয়োজনীয় পৰিমাণত পোৱা যায় সেইবোৰ আহাৰে হৈছে সুষম আহাৰ এটা মই তোমালোকক নতুন এটা বিষয় কৈছো সুষম আহাৰ হৈছে আমি যেটো খাদ্য খাম তাত আমাৰ এই 6টা উপাদান থাকা সঠিক পৰিমাণত থকাটো হৈছে সুষম আহাৰ
সুষম আহাৰ বুলিলে বহুত দামী আহাৰৰ কথা কোৱা নাই কিন্তু মই এই একদম দামী বহুত দাম হ'ব সুষম আহাৰ এইটো কিন্তু নহয় আমাৰ পৰিৱেশত পোৱা কম মূল্য বা বিনামূল্যে পোৱা আহাৰো সুষম আহাৰ হ'ব পাৰে মই এটা উদাহৰণ দি দিছোঁ তোমালোকে মন কৰিবাচোন তোমালোকে আমি যে দুপৰীয়া ভাত খাওঁ ন সকলোৱে ভাত খাওঁ আমি অকল ভাত আৰু পানী খাওঁ নেকি নেখাওঁ কি খাওঁ আমি ভাতৰ লগত দাইল খাওঁ হয়নে শাক পাচলি তৰকাৰী এখন খাওঁনে গাজৰ বা বিলাহী চাটনি খাওঁ মায়ে বনাই দিয়ে খাওঁনে নেখাওঁ আমি এইখিনি খালে আমাৰ বিলাহী চাটনি খালোঁ আৰু আমি ফল মূলটো খায়েই থাকোঁ হয়নে আমি বতৰৰ ফল মূল খাওঁৱেই সকলোৱে তো এয়াই হৈছে সুষম আহাৰ অকল যে মাছ মাংসই আমি খাম এনেকুৱা কোনো কথা নহয় হয়নে আমি এটা শৰ্কৰা জাতীয় প্ৰটিন জাতীয় সকলো মাছ মাংসকো আমি খাব লাগে কিন্তু মাছ মাংস নাখালেও আমি যদি সদায় ভাত দাইল শাক পাচলি সেউজীয়া শাক পাচলি বতৰৰ ফল মূল এইখিনি যদি আমি সদায় আমাৰ দৈনন্দিন আমাৰ খাদ্যত আমি ভৰাওঁ তেতিয়াহ'লে সেয়াই আমাৰ হৈছে সুষম আহাৰ বুজি পাইছা ন সকলোৱে এটা সুষম আহাৰ মানে কি বুলি ক'ম যদি মোক সোধে যে সুষম আহাৰ মানে কি আমি ক'ম নেকি যে সুষম আহাৰ মানে বহুত দামী আহাৰ বহুত পইচা ল'ব সুষম আহাৰত হয় নেকি বাৰু নহয় তাৰমানে সুষম আহাৰ মানে কি শৰীৰৰ বাবে প্ৰয়োজন হোৱা সকলো প্ৰকাৰৰ পুষ্টিকাৰক দ্ৰব্য আকৌ এবাৰ কৈছোঁ শৰীৰৰ বাবে প্ৰয়োজন হোৱা সকলো প্ৰকাৰৰ পুষ্টিকাৰক দ্ৰব্য সঠিক পৰিমাণে থকা আহাৰক আমি সুষম আহাৰ বুলি কোৱা হয় সুষম আহাৰ মানে আমি বুজি পাইছোঁ তাৰমানে আমাৰ গোটেইকেইটা উপাদান কম বেছি পৰিমাণে থকাটোৱেই হৈছে আমাৰ সুষম আহাৰ সুষম আহাৰে আমাক শক্তি দিয়ে শৰীৰৰ বৃদ্ধিত সহায় কৰে আৰু নিৰোগী হৈ থকাত সহায় কৰে নিৰোগী কোনো ৰোগ নাথাকা নিৰোগী হৈ থকাত সহায় কৰে সুষম আহাৰ নাখালে মানুহৰ শৰীৰত প্ৰয়োজনীয় উপাদানৰ অভাৱ হ'ব আমি কৈছোঁ যে সুষম আহাৰ মানে হ'ল আমাৰ যি ছটা আমি উপাদানৰ কথা কৈছোঁ সেই উপাদানকেইটা সঠিক পৰিমাণে থকাটো হ'ল সুষম খাদ্য এটা যদি আমি সুষম খাদ্য নাখাওঁ তেতিয়াহ'লে কি হ'ব মানুহৰ প্ৰয়োজনীয় উপাদানখিনিৰ অভাৱ হ'ব এবিধ বা ততোধিক উপাদানৰ অভাৱত শৰীৰত বেমাৰৰ সৃষ্টি হ'ব পাৰে শৰীৰত বেমাৰৰ সৃষ্টি হয় আৰু যদি আমি বহুত দিন ধৰি পেলাই যদি কোনোবা এটা উপাদান আমাৰ খাদ্যত নাই তেতিয়াহ'লে তাৰ পৰা এটা বেমাৰ হয় তাৰ পৰা আমাৰ বেমাৰ হৈ যাব আৰু সেই বেমাৰকে আমি কওঁ অভাৱজনিত ৰোগ বহু দিন ধৰি পেলাই কোনোবা এটা উপাদান আমাৰ খাদ্যত কিন্তু নাই ধৰা প্ৰটিন জাতীয় খাদ্যটো আমি খোৱা নাই তেতিয়াহ'লে তাৰ পৰা কিন্তু আমাৰ যিটো শৰীৰৰ গঠন বৃদ্ধি আমি ভালে থাকিব লাগে সুস্থ হ'ব লাগে নিৰোগী হৈ থাকিব লাগে তাত কিন্তু আমাৰ বাধাৰ সৃষ্টি হয় আৰু আমাৰ খাদ্যত প্ৰয়োজনীয় উপাদানসমূহ সঠিক পৰিমাণে নাথাকিলে বিভিন্ন ধৰণৰ অভাৱজনিত ৰোগ হ'ব পাৰে বেমাৰ হ'ব পাৰে আৰু কোনবিধ উপাদানৰ অভাৱত কি ৰোগ হ'ব পাৰে আমি এতিয়া জানি লওঁচোন আহা বুজি পাইছে না অভাৱজনিত ৰোগ মানে বহুত দিনৰ বাবে যদি আমি কোনোবা এটা উপাদান আমাৰ খাদ্যত নাই তেতিয়াহ'লে তাৰ পৰা আমাৰ কি হ'ব আমাৰ বেমাৰ হ'ব আৰু সেই বেমাৰৰ নামটো আমি কি বুলি কৈছোঁ অভাৱজনিত ৰোগ সেই বেমাৰটোক আমি কি নাম দিছোঁ অভাৱজনিত ৰোগ এটা বিভিন্ন ধৰণৰ অভাৱজনিত ৰোগৰ বিষয়ে আমি জানি লওঁ আহা এতিয়া আমাৰ খাদ্যত আমাৰ আহাৰত যদি প্ৰটিন জাতীয় খাদ্যৰ অভাৱ হয় প্ৰটিন জাতীয় খাদ্য আমি পঢ়িছিলোঁ হয়নে প্ৰটিন জাতীয় যদি খাদ্য আমাৰ অভাৱ হয় তেতিয়াহ'লে কি হয় চাওঁচোন প্ৰটিন জাতীয় খাদ্য আমি কাক লাগে বুলি কৈছিলোঁ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ সকলোকে লাগে এনেকুৱা নহয় যে অকল ছাত্ৰ ছাত্ৰীয়ে খাবা কিন্তু বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰয়োজন বাকী সকলোৱে প্ৰটিন জাতীয় খাদ্য খাব তো প্ৰটিন জাতীয় খাদ্য নাখালে আমাৰ কি হ'ব শৰীৰৰ বৃদ্ধিত ব্যাঘাত জন্মে শৰীৰৰ বৃদ্ধি নহয় মুখমণ্ডল উখহি যায় আমাৰ মুখমণ্ডল চিনি পোৱা নহয় মুখমণ্ডলখন উখহি যাব চুলি বৰণহীন হয় চুলি ৰংটো বেলেগ হৈ যাব বৰণহীন হ'ব ছালৰ বেমাৰ হ'ব বিভিন্ন ধৰণৰ ছালৰ বেমাৰ হ'ব আৰু আমাৰ হজম শক্তি কমি যাব বহুত দিন যদি আমাৰ খাদ্যত প্ৰটিন জাতীয় খাদ্যৰ অভাৱ ঘটে তেতিয়াহ'লে আমাৰ এইখিনি বেমাৰ হ'ব শৰ্কৰা বা প্ৰটিনৰ অভাৱ ঘটিলে শৰ্কৰা আৰু প্ৰটিনৰ যদি আমাৰ খাদ্য তালিকাত যদি শৰ্কৰা আৰু প্ৰটিনৰ অভাৱ হৈছে তেতিয়াহ'লে কি হ'ব আমাৰ যদি খাদ্যত দীৰ্ঘদিনৰ বাবে শৰ্কৰা আৰু প্ৰটিন দুয়োবিধ উপাদানৰ অভাৱ ঘটে তেতিয়া শৰীৰৰ বৃদ্ধি সম্পূৰ্ণৰূপে বন্ধ হৈ যাব শৰীৰৰ আৰু বৃদ্ধি নহ'ব শৰ্কৰা আৰু প্ৰটিন যদি আমাৰ খাদ্যত নাথাকে বহুত দিন ধৰি পেলাই শৰ্কৰা জাতীয় খাদ্যৰ অভাৱত শৰীৰৰ বল আৰু শক্তি কমি যোৱাৰ ফলত টান কাম কৰিব নোৱাৰা হয় বুজি পাইছানে তোমালোকে সেইকাৰণে আমি সদায় আমাৰ খাদ্য সদায় নিয়মিতভাৱে খাব লাগে
এটা ভিটামিনৰ অভাৱ ঘটিলে কি হয় আমি চাওঁচোন আহা ভিটামিনসমূহ কিন্তু বিভিন্ন ধৰণৰ হয় আৰু ইহঁতক বিভিন্ন নামেৰে আমি জনা যায় ভিটামিনসমূহ বিভিন্ন নাম আছে তো ইহঁতৰ বিভিন্ন নামেৰে আমি জানো এটা ভিটামিন এৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমি গৈ মানুহ কুকুৰিকণা হয় মানুহৰ দৃষ্টিশক্তি কমি যায় যদি আমি ভিটামিন এ জাতীয় খাদ্য আমি নাখাওঁ ভিটামিন এ জাতীয় খাদ্য কোনবোৰত থাকে জানানে মন দি শুনিবাচোন দেই ৰঙালাও গাখীৰ মাছ আম গাজৰ কণী কুহুম আমি এইখিনি সকলোৱে খাওঁ ন তো এনেকুৱা ধৰণৰ খাদ্য যদি আমি নাখাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব ভিটামিন এৰ অভাৱত আমাৰ দৃষ্টিশক্তি কমি যাব আমি চকুৰে কম দেখি পাম আৰু মানুহ গৈ পেলাই কি হ'ব কুকুৰিকণা হ'বগে ভিটামিন বিৰ অভাৱত বেৰি বেমাৰ হয় ভিটামিন বিৰ অভাৱত বেৰি বেমাৰ হয় ইয়াৰ ফলত মাংসপেশী দুৰ্বল হৈ যায় তিল মাছ মাংস পালেং মটৰ আদি জাতীয় আমি খাদ্য খালে আমাৰ ভিটামিন বিৰ অভাৱ নহয় ভিটামিন চিৰ অভাৱ হ'লে দাঁতৰ আলুৰ পৰা তেজ ওলায় আৰু দাঁতৰ আলু উখহি যায় আমাৰ কেতিয়াবা হয় তোমালোকৰ ল'ৰা ছোৱালীখিনিৰ কি হয় দাঁতৰ পৰা বোলে বাইদেউ তেজ ওলাইছে দুখ পাইছিলা নেকি নাই পোৱা বাইদেউ কিন্তু দাঁতৰ পৰা তেজ ওলায় এইটো কিহৰ কাৰণে হয় জানা কেতিয়াবা যদি আমাৰ ভিটামিন চিৰ অভাৱ হয় তো ভিটামিন চিৰ কাৰণে আমি কেনেকুৱা জাতীয় খাদ্য খাব লাগে জানানে মধুৰিআম নেমু আমলখি বিলাহী কমলা আদি খাদ্য আমি খাব লাগে ভিটামিন ডিৰ অভাৱত হাড়ৰ গঠন দুৰ্বল হয় ভিটামিন ডিৰ অভাৱত হাড়ৰ গঠন দুৰ্বল হয় ইয়াৰ অভাৱত সাধাৰণতে কেঁচুৱাৰ পয়া লগা বেমাৰ হয় হাড় কোমল আৰু বেকা হৈ যায় মাছ গাখীৰ মাখন আদি আমি খাব লাগে আৰু ভিটামিন ডিৰ কাৰণে জানানে আমি সূৰ্য পোহৰতো আমাৰ শৰীৰে ভিটামিন ডি প্ৰস্তুত কৰি লয় সেইকাৰণে আমি সূৰ্য পোহৰ ল'ব লাগে ভিটামিন ডি তেতিয়া আমাৰ শৰীৰে নিজে প্ৰস্তুত কৰি লয় ভিটামিন ইৰ অভাৱৰ বাবে মাংসপেশীৰ বিকাৰ হয় ভিটামিন কেৰ অভাৱত শৰীৰত কটা চিঙা হ'লে সোনকালে তেজ বন্ধ নহয় বিভিন্ন ধৰণৰ খনিজ দ্ৰব্য যেনে লো কেলছিয়াম আয়োডিন আদিয়ে শৰীৰৰ বিভিন্ন কামত সহায় কৰে এটা খনিজ দ্ৰব্য অভাৱ হ'লেনো কি হয় আমি এই কথাখিনি চাওঁচোন আহা মন দি শুনিবা দেই আমাৰ যদি খনিজ দ্ৰব্য অভাৱ হয় তেতিয়া কি হয় শৰীৰত তেজৰ কণিকা গঠন হ'বলৈ লোৰ প্ৰয়োজন হয় আমাৰ শৰীৰত তেজ আছে নহয় হয়নে ওই তেজৰ কণিকা গঠন হ'বলৈ হ'লে কি লাগে লোৰ প্ৰয়োজন হয় আৰু যদি আমি লোৰ সঠিক পৰিমাণে নেখাওঁ তেতিয়ালে কি হয় আমাৰ ৰক্তহীনতাৰ বেমাৰ হয় শৰীৰ দুৰ্বল হৈ যায় আমাৰ কি হয় তেজৰ অভাৱ হয় শৰীৰটোত তাৰ কাৰণে আমাৰ শৰীৰ দুৰ্বল হৈ যায় আপেল কাচকল পালেং শাক এনেকুৱা ধৰণৰ খাদ্য আমি খাব লাগে আৰু ইয়াৰ পৰা আমাৰ লোৰ আমি যিটো প্ৰয়োজন হয় সেইটো আমি পোৱা যায় শৰীৰৰ হাড় আৰু দাঁতৰ গঠনৰ বাবে কেলছিয়ামৰ প্ৰয়োজন হাড় আৰু দাঁতৰ গঠনৰ বাবে কেলছিয়ামৰ প্ৰয়োজন হয় ইয়াৰ অভাৱত হাড় ঠুনুকা আৰু দুৰ্বল হয় ফলত সহজে ভঙাৰ ভয় থাকে কেলছিয়ামৰ অভাৱত দাঁতৰ গঠন দুৰ্বল হয় আৰু দাঁত ক্ষয় যায় তো আমি কেলছিয়াম জাতীয় খাদ্য খাব লাগে গাখীৰ কণী আদি আমি খাদ্য খাব লাগে য'ত কেলছিয়াম আছে গাখীৰ কণী এনেকুৱা ধৰণৰ খাদ্য আমি খাব লাগে আয়োডিনৰ অভাৱত ডিঙিটো অস্বাভাৱিক ধৰণে ডাঙৰ হৈ যায় তোমালোকে দেখিছা নেকি বাৰু যে কাৰোবাৰ ডিঙিটো এনেকৈ অলপ ডাঙৰ হৈ পেলাই বাঢ়ি আহিছে ডাঙৰ হৈ গৈছে ডিঙিটো অস্বাভাৱিক ধৰণে ডাঙৰ হৈ আহিছে আৰু তাক আমি কওঁ গৰল বেমাৰ বুলি কওঁ সেই বেমাৰৰ এটা নামটো কি গৰল বেমাৰ আৰু সেই বেমাৰটো হয় আয়োডিনৰ যেতিয়া আমাৰ খাদ্যত আয়োডিনৰ অভাৱ হয় আয়োডিনৰ অভাৱত সৰু ল'ৰা ছোৱালী মানসিক বিকাশত বাধাৰ সৃষ্টি হয় মাছ ষ্ট্ৰবেৰী এনেকুৱাবোৰত থাকে বিশেষকৈ নিমখ আমাৰ শৰীৰত আয়োডিনৰ সঠিক পৰিমাণ ৰাখিবলৈ হ'লে খাদ্যত সদায় আয়োডিনযুক্ত নিমখ ব্যৱহাৰ কৰিব লাগে তোমালোকে যেতিয়া তোমালোকৰ দেউতাক বা মাক তোমালোকে ক'বা যে আমাৰ খাদ্যত আয়োডিনযুক্ত তোমালোকৰ নিমখৰ পেকেটত লিখা থাকে যে আয়োডিন আছে নে নাই তো আমি সদায় আয়োডিনযুক্ত নিমখে ব্যৱহাৰ কৰিব লাগে আমি মধ্যাহ্ন ভোজনত আমাৰ বিদ্যালয়সমূহত আয়োডিনযুক্ত নিমখে ব্যৱহাৰ কৰিব লাগে আৰু ব্যৱহাৰ সকলোৱে কৰে এটা তোমালোকে নিশ্চয় জানিব পাৰিলা যে খাদ্যত শৰ্কৰা প্ৰটিন ভিটামিন আৰু খনিজ দ্ৰব্যৰ অভাৱ হ'লে শৰীৰত নানা ধৰণৰ বেমাৰ হ'ব পাৰে সেয়েহে নিৰোগী হ'বৰ বাবে আমি এই উপাদানসমূহ সঠিক পৰিমাণে খাব লাগে বয়স বঢ়াৰ লগে লগে খাদ্যৰ পৰিমাণো বেলেগ হয়
এইখিনি কথা আমি অলৰেডি আলোচনা কৰিছোঁ যে বয়স বাঢ়ি যোৱাৰ লগে লগে আমাৰ খাদ্যৰ পৰিমাণো বেলেগ বেলেগ হয়। কম শাৰীৰিক পৰিশ্ৰম কৰা মানুহ এজনতকৈ বেছি পৰিশ্ৰম কৰা মানুহ এজনক বেছি আহাৰৰ প্ৰয়োজন হয়, হয়নে? অৰ্থাৎ প্ৰতিজন মানুহৰ খাদ্যৰ প্ৰয়োজন বয়স আৰু পৰিশ্ৰম অনুসৰি বেলেগ বেলেগ। আমাৰ আহাৰৰ আৰু এটা উপাদান হ'ল পানী। পানী আমাৰ শৰীৰত যথেষ্ট প্ৰয়োজন আছে। পানীয়ে প্ৰাণ। পানী নহ'লে পৃথিৱীত কোনো জীৱই জীয়াই থাকিব নোৱাৰে। আমি ৩য় শ্ৰেণী পাঠ্যপুথিত পানীৰ বিষয়ে পঢ়ি আহিছোঁ, হয়নে? পানী নহ'লে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। এতিয়া পানীয়েনো আমাৰ শৰীৰত কেনেদৰে সহায় কৰে তাক জানি লওঁচোন আহা। আমি পানী বিভিন্ন ব্যৱহাৰ জানো। এতিয়া পানীয়ে আমাৰ শৰীৰতনো কেনেদৰে সহায় কৰে এই কথাখিনি আমি জানোচোন আহা। পানীয়ে আহাৰক শৰীৰে সহজে গ্ৰহণ কৰিব পৰাকৈ সৰল দ্ৰৱণীয় অৱস্থালৈ আনে। আমি খাদ্য খাইছোঁ, হয়নে নহয়? খাদ্যবোৰ ডাঙৰ ডাঙৰ হৈ গৈছে। আমি চুবাই পেলাই খাইছোঁ যদিও আমাৰ শৰীৰত ল'ব পৰা অৱস্থালৈ যোৱা নাই। কিন্তু আমি যদি পানী খাইছোঁ, সেই পানীয়ে কি কৰে আমাক আমাৰ আহাৰক আমাৰ শৰীৰটোৱে সহজে গ্ৰহণ কৰিব পৰাকৈ দ্ৰৱণীয় অৱস্থালৈ লৈ আনে। সেইকাৰণে আমি পানী বহুত প্ৰয়োজন হয়। পানীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম বা প্ৰস্ৰাৱ ৰূপে বাহিৰ কৰাত সহায় কৰে, হয়নে নহয়? আমাৰ ঘাম ওলায়, হয়নে নহয়? এইখিনিয়ে কি কৰে আমাৰ অলাগতিয়াল পদাৰ্থখিনি বাহিৰ কৰি দিয়ে। পানীয়ে শৰীৰ শীতল কৰি ৰাখে, আমাক ঠাণ্ডা কৰি ৰাখে। পানীয়ে পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বিভিন্ন ধৰণৰ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। আমি এতিয়া জানিলোঁ যে আমাৰ পানীৰ কিমান প্ৰয়োজন। পানীটো নহ'লে পৃথিৱীয়ে নাথাকে, কিন্তু আমাৰ শৰীৰৰ কাৰণে পানী কিমান দৰকাৰী এই কথাটো আমি জানিলোঁ, হয়নে? পানী পৰিষ্কাৰ যেন দেখিলেও বিশুদ্ধ হ'ব পাৰে জানো? নহয়। আমি এইখিনি কথা বিদ্যালয়ত আমি সদায় তোমালোকক কৈছে ছাৰ বাইদেউসকলে, আমি সদায় বিশুদ্ধ পানী, ফিল্টাৰৰ পানী বা আমি উতলাই গৰম কৰি পেলাই আমি ঠাণ্ডা কৰিহে পানী খাব লাগে, হয়নে? আৰু নিতৌ আমি যথেষ্ট পৰিমাণে শোধিত পানী খোৱাটো অতি প্ৰয়োজন। গাখীৰ, ফল মূল, শাক পাচলিত যথেষ্ট পৰিমাণে পানী থাকে। কথাখিনি বুজিছানে বাৰু তোমালোকে? বেছি চৰ্বিযুক্ত খাদ্যবস্তু খোৱাটো যে শৰীৰৰ বাবে অপকাৰী সেই কথা তোমালোকে জানানে নাই বাৰু? আমি চৰ্বিজাতীয় খাদ্য আমি কৈছিলোঁ তেল, ঘিউ, মাখন, নাৰিকল, সৰিয়হ, বাদাম, চৰ্বিযুক্ত মাংস আমি ভাল পাওঁ, হয়নে? মাখন বুলি ক'লেই খাবলৈ মন যায়। তেল এনেকুৱা ধৰণৰ, কিন্তু আমি যদি বহুত বেছি চোৱা চিঙৰা, লুচি, আলু চিপছ, ঘিউ, মাখন আদি খুব ভাল লাগে। ভাল পোৱা নহয়? দোকানলৈ গ'লোঁ দেউতাৰ লগত, দেখিছোঁ ধুনীয়া ধুনীয়া গৰম গৰম চিঙৰা, খাই দিওঁ আৰু, হয়নে? এদিন খাইছা, দুদিন খাইছা, একো নহয়। কিন্তু আমি যদি এইটো সদায় অভ্যাস কৰি লৈছোঁ, বজাৰলৈ গ'লোঁ আৰু চিঙৰা, লুচি, আলু চিপছ খামেই, সদায় আমি আলু চিপছ খাইছোঁৱেই 2-3 পেকেট, এইটো কিন্তু আমাৰ কাৰণে খুব বেয়া। তোমালোকৰ কিতাপখনে এটা ল'ৰাৰ ফটো দিছে নহয়, তেনেকুৱা হ'বলৈ মন গৈছে নেকি? হয়নে? পেট চেট ওলাই গৈছে তাৰ, তেনেকুৱা ধৰণৰ। এইটো এটা বেমাৰেই হয়, গম পাইছানে? তো আমাৰ খাদ্যৰ ওপৰতে আমাৰ বস্তুখিনি নিৰ্ভৰ কৰে। আমি সুস্বাস্থ্যৱান হ'বৰ কাৰণে আমি বহুত বেছি চৰ্বিযুক্ত খাদ্যবস্তু খাব নালাগে। কাৰণ এনেবোৰ বেছি চৰ্বিযুক্ত খাদ্য খোৱাৰ ফলত আমাৰ শৰীৰত বহুত বেছি চৰ্বি বা মেদ জমা হৈ মেদবহুলতা দেখা দিয়ে। তোমালোকৰ কিতাপত ল'ৰাজন যে আছে তাৰ এইখিনি চৰ্বি বা মেদ, হয়নে? আৰু তেওঁ কিন্তু সুস্বাস্থ্যৱান নহয়। আৰু তেওঁ ইয়াৰ ফলত কি হৈছে, যিমান মেদবহুলতা হৈছে তেওঁৰ শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বৃদ্ধি পাই গৈছে। যিটো আমাৰ ওজন থাকিব লাগে তাতকৈ বহুত বেছি বাঢ়ি গৈছে। শৰীৰ শকত হৈ গৈছে আৰু তেওঁ সোনকালে ভাগৰ লাগে। যিকোনো কাম কৰিবলৈ তেওঁ অসুবিধা হয়, এলাহ বেছি হয় আৰু অধিক পৰিশ্ৰম কৰা কাম কৰিব নোৱাৰা হয়। সেইবাবে আমি বেছিকৈ চৰ্বিজাতীয় খাদ্য খাব নালাগে। খাব লাগে, নিয়মিত পৰিমাণে খাব লাগে। সেইবুলি কিন্তু নোখোৱাকৈ নাথাকিবা দেই। খাব লাগে, নিয়মিত পৰিমাণে আমি খাব লাগে। আৰু আমি সদায় বেছিকৈ খেলা ধূলা আৰু ব্যায়াম কৰিব লাগে। এইখিনি তোমালোক সকলো ছাত্ৰ ছাত্ৰীয়ে কৰা, নিয়মিত পৰিমাণে খেলা ধূলা আৰু ব্যায়াম, হয়নে? আমি খোৱা খাদ্য সদায় পৰিষ্কাৰ আৰু বীজাণুমুক্ত হ'ব লাগে। খাদ্য কেনেকুৱা হ'ব লাগে? পৰিষ্কাৰ আৰু বীজাণুমুক্ত হ'ব লাগে। সদায় সজীৱ আৰু নতুনকৈ ৰন্ধা খাদ্যহে আমি গ্ৰহণ কৰিব লাগে। খাদ্যবস্তু মুকলিকৈ ৰাখিলে ধূলি বালি, মাখি আদি পৰি দূষিত হয়। মুকলিকৈ ৰখা খাদ্যত বেমাৰৰ বীজাণু মিহলি হৈ খোৱাৰ বাবে অনুপযোগী হৈ পৰে। মাখিয়েও খাদ্যত পৰি বেমাৰৰ বীজাণু বিয়পায়। পুৰণি খাদ্যত নানা ধৰণৰ বীজাণুৱে ক্ৰিয়া কৰাৰ ফলত খাদ্যত বিষক্ৰিয়া হয়।
সেইবাবে পুৰণি খাদ্য খোৱা অনুচিত আৰু তেনেকুৱা খাদ্য খালে আমাৰ কেনেকুৱা কি হ'ব পাৰে জানা বমি পেটৰ অসুখ আদি হোৱাৰ সম্ভাৱনা থাকে আমি সদায় খোৱা বস্তু ঢাকি ৰাখিব লাগে আমি যদি বহুত দেৰি আমি দেখিছো যে ঢাকি ৰখা নাই আমি তেনেকুৱা খাদ্য কিন্তু গ্ৰহণ কৰিব নালাগে আমি এইখিনি কথা জানো মই তোমালোকক আকৌ এবাৰ মনত পেলাই দিছো হয়নে বেছি মছলা আৰু অধিক নিমখযুক্ত খাদ্য কিন্তু আমাৰ শৰীৰৰ বাবে ভাল নহয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক এতিয়া এটা অনুৰোধ কৰিছো মই জানো তোমালোকে মই দেখিছো মানে বহুতে নিমখ খোৱা তোমালোকে ভাতৰ লগত কি কৰা নিমখ কাঁচা নিমখটো খোৱা হেতু কিন্তু আমাৰ শৰীৰৰ বাবে খুবেই ক্ষতিকাৰক আমি কাঁচা নিমখ খাব নালাগে আমাৰ যেটো তৰকাৰী বা আঞ্জাত আমাৰ যেনেকুৱা ধৰণৰ নিমখ হৈছে আমাৰ হেখিনিয়ে সাফিচিয়েন্ট বুজি পাইছানে কিন্তু অধিক নিমখযুক্ত খাদ্য আমাৰ কাৰণে কিন্তু বেয়া আলিবাটৰ কাষৰ দোকানত প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ খোৱা বস্তু যেনে আলু চপ ঘুগুনি পকৰি ইত্যাদি স্বাস্থ্যৰ বাবে অপকাৰী হয়নে কাৰণ তাত আমাৰ খাদ্য বস্তুখিনি কেনেকৈ ৰখা হয় মুকলিকৈ ৰখা হয় সেইকাৰণে আমি তেনেকুৱা ধৰণৰ খাদ্য আমি গ্ৰহণ কৰিব নালাগে অধিক মাত্ৰাত শীতল পানীয় আইচক্ৰীম চকলেট খোৱাটো শৰীৰৰ বাবে অপকাৰী মই কৈছো অধিক মাত্ৰাত তোমালোকে হে বুলি একেবাৰে নোখোৱাকে নাথাকিবা দেই যে মিন্টি বাইদেউ কৈছে আৰু আজিৰ পৰা নাখাও এটো নহয় কিন্তু কম পৰিমাণে খাবা মা দেউতা যেতিয়া দিব তেতিয়া খাবা বেছিকে খোৱাটো আমাৰ কাৰণে আমাৰ শৰীৰৰ বাবে অপকাৰী এটা আমি খাদ্যখিনি খাইছো আমি জানিছো কোনটো খাদ্য খালে আমাৰ ভাল কোনটো খাদ্য খালে আমাৰ বেয়া এইখিনি কথা আমি জানিছো কিন্তু খাদ্য যে অকল খালেটো নহব খাদ্যখিনি কি হ'ব লাগিব হজম হ'ব লাগিব আৰু এই হজম হ'ব কাৰণে কিছুমান আমাৰ ভাল অভ্যাস আমি গঢ়ি তুলিব লাগিব কিছুমান আমাৰ ভাল অভ্যাস গঢ়ি তুলিব লাগিব আৰু সেই অভ্যাসকেটা মই অকমান তোমালোকক কৈ দিছো আমি কি কৰিব লাগে আহাৰ ভালদৰে সুবাই খাব লাগে আহাৰখিনি আমি সুবাই ভালদৰে সুবাই খাব লাগে এবাৰতে বেছি আহাৰ নাখাই আহাৰ নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে খাব লাগে ভোক লাগিছে ভাত খাইছো একেলগে গোটেইখিনি খাই দিলো এটো কিন্তু আমাৰ কাৰণে বেয়া মানে আমাৰ হজম শক্তিটো নহব আমাৰ পেটটো আভুক লাগি থাকিব পেটটো ফুলা ফুলা নিচিনা লাগিব সেইকাৰণে আমি কি কৰিব লাগে বেছি আহাৰ গ্ৰহণ নকৰি এবাৰত আমি নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে আমি খাব লাগে তুমি ধৰা 3 ঘণ্টা মূৰত আকৌ অকমান খালা তেনেকে আমি যদি খাও তেতিয়ালে আমাৰ স্বাস্থ্য ভালে থাকিব আমাৰ হজম শক্তি বাঢ়িব হজম শক্তি বঢ়া মানে আমাৰ স্বাস্থ্য ভালে থাকিব আৰু আমি লৰালৈকে কেতিয়াও আহাৰ গ্ৰহণ কৰিব নালাগে কিন্তু লৰালৈকে কেতিয়াও আহাৰ গ্ৰহণ কৰিব নালাগে আৰু বেছি ভাগৰ লাগিলেও আমি খাব নালাগে আমাৰ যেতিয়া বেছি ভাগৰ লাগে ন কেতিয়াবা বহুত বেছি কাম কৰি আহিছো আমি অকমান ৰেষ্ট লৈ পেলাই আমি লাহে লাহে খাম বেছি ভাগৰ লাগি থাকিলে আমি খাব নালাগে তেতিয়া আমাৰ হজম শক্তি কমি যায় বুলি কয় আকৌ এটা কি জানানে খাই উঠি পেলাই আমি লগালগ দৌৰিব বা ব্যায়াম কৰিব নালাগে আমি খাই উঠি পেলাই লগালগ দৌৰিব বা ব্যায়াম কৰিব নালাগে আৰু সদায় সেউজীয়া শাক-পাচলি খাব লাগে আৰু এটা কথা প্ৰয়োজনতকৈ বেছি পৰিমাণে খাদ্য খাব নালাগে আজি বোলে মাংস আনিছে দেতাই আজি আৰু খা আৰু এটো নকৰিবা ঠিক আছে যিমান তোমাৰ খাব খাইছা ইমানে সদায় যিমান খোৱা ইমানে খাবা বেছিকে খালে কি হ'ব আমাৰ হজম শক্তি হজম নহব আৰু আমাৰ গাটো বেয়া লাগিব আৰু এটা ডাঙৰ কথা মই হেখত কৈছো খোৱাৰ আগতে সদায় আমি কি কৰিব লাগে কোৱাচোন আমি সদায় খোৱাৰ আগত পৰিষ্কাৰ পানীয়ে ভালকৈ সাবুনেদি ভালকৈ হাত ধুব লাগে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি এখিনি কথা আহাৰৰ তোমালোকৰ কাৰণে খুবেই প্ৰয়োজন আহাৰৰ পাঠটি আমি আলোচনা কৰিলো তোমালোকৰ কিতাপখন আকৌ এবাৰ চাবা ভালদৰে কথাখিনি খৰচি মাৰি জানিবলৈ চেষ্টা কৰিবা আৰু তোমালোকৰ জীৱনৰ মানে সদায় আমাৰ জীৱনত সদায় উত্তৰপুত্ৰভাৱে আমাৰ জড়িত আমি নিজকে আমি কেনেকৈ সুস্থ কৰি ৰাখিব পাৰো আমাৰ আহাৰৰ ওপৰত প্ৰভাৱ পৰে সেইকাৰণে আমি জানিব লাগে আমি কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে আজি আমি এইখিনি কথাই আলোচনা কৰিলো এটা তোমালোকে কি ক'ব পাৰা জানানে তোমালোকে সকলোৱে নিজৰ লগতে পৰিয়ালৰ আন সদস্য যেনে ধৰা তোমাৰ মা দেতা আইতা ককা এনেকুৱা ধৰণৰ সকলোৱে কাৰণে এখন খাদ্য তালিকা প্ৰস্তুত কৰিবা আমি জানিছো প্ৰটিন জাতীয় খাদ্য কাক লাগে প্ৰটিন জাতীয় খাদ্য কোনবোৰ কাৰ্বহাইড্ৰেট খাদ্য কোনখিনি মানুহক কাৰ্বহাইড্ৰেট জাতীয় খাদ্য দিব লাগে চৰ্বিযুক্ত খাদ্য কোনখিনি এই কথাখিনি আমি আলোচনা কৰিলো আজি আৰু তোমালোকে সেই তেনেকে বয়স অনুসৰি বা পৰিশ্ৰম কৰা অনুসৰি তোমালোকে এখন খাদ্য তালিকা প্ৰস্তুত কৰা যাতে সকলোৱে এখন সুষম আহাৰ গ্ৰহণ কৰিব পাৰে আৰু সকলো নিৰোগী হৈ থাকিব পাৰে হয়নে আমি এখিনি নিজে কৰিব
পাৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক দুটা গৃহকৰ্ম দিম। তোমালোকে বহীখন লৈ লোৱা, লিখি লোৱা গৃহকৰ্ম দুটা, আৰু তোমালোকৰ যেতিয়া বিদ্যালয় খুলিব তোমালোকৰ ছাৰ বাইদেউসকলক দেখুৱাবা। তোমালোকে কিন্তু গৃহকৰ্মকেইটা আঁচটনা বহীত ডাঙৰ ডাঙৰ গোটা গোটা আখৰেৰে পৰিষ্কাৰ কৰি লিখিবা দেই। লিখা গৃহকৰ্ম প্ৰশ্ন নং 1, সুষম আহাৰ কাক বোলে? মই আকৌ এবাৰ কৈছোঁ, সুষম আহাৰ কাক বোলে? সুষম আহাৰৰ কিয় প্ৰয়োজন? সুষম আহাৰৰ কিয় প্ৰয়োজন? লিখিছা। প্ৰশ্ন নং 2, আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে? আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে? সকলোৱে লিখিছা? তোমালোকে এইখিনি লিখি পেলাই বিদ্যালয় খোলাৰ পিছত তোমালোকৰ নিজৰ ছাৰ বাইদেউসকলক দেখুৱাবা দেই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিহেতু বিদ্যালয় বন্ধ আছে, তো তোমালোকে ঘৰতে তোমালোকৰ ডাঙৰ ঘৰত থকা ডাঙৰ বা এনেকুৱা ওচৰ চুবুৰীয়া তোমালোকৰ যিখিনি পঢ়া শুনা মানুহ আছে, তোমালোকে নিতৌ তোমালোকৰ ৰাতিপুৱা গধূলি পাঠ গ্ৰহণ কৰিবা, আৰু বিদ্যালয় নাই অহা বুলি নপঢ়াকৈ নাথাকিবা, আৰু এনেকুৱা ৰেডিঅ' অনুষ্ঠান তোমালোকে উপভোগ কৰা, তোমালোকে শুনা, তোমালোকে লগৰ ল'ৰা ছোৱালীখিনিকো লৈ আহি পেলাই আমি যেনেকৈ বিদ্যালয়ত আমি পাঠদান কৰিছিলোঁ, আমি ঠিক তেনেদৰে কৰিবলৈ চেষ্টা কৰিছোঁ। তোমালোকৰ যাতে তোমালোকে পঢ়াত আগবাঢ়ি যাব পাৰা, তাৰ কাৰণে তোমালোকে কি কৰা, তোমালোকৰ ল'ৰা ছোৱালী তোমালোকৰ লগৰখিনিক লৈ আহা, আজি ব'লচোন আমি শুনোগে, সকলোৱে আহি পেলাই শুনা। তাৰ পৰা তোমালোকক মই যিখিনি হোমৱৰ্ক দিছোঁ, গৃহকৰ্ম দিছোঁ, সেইকেইটা কৰা ঘৰত। তোমালোকে তাৰ পৰা তোমালোকৰ পাঠখিনি বিদ্যালয় নহ'লেও তোমালোকৰ নিতৌ আমি পঢ়া শুনা কৰি থাকিলে আমি কথাখিনি জানিব পাৰিম। মই তাকে ক'ম, তোমালোকে পুৱা গধূলি সদায় পঢ়া শুনা কৰা, ৰেডিঅ' অনুষ্ঠান উপভোগ কৰা, আৰু তোমালোকে ইয়াৰ লগতে তোমালোকৰ শাৰীৰিক ব্যায়াম আৰু খেলা ধূলাও কৰিবা, কিন্তু তোমালোকে মাস্ক আৰু সামাজিক দূৰত্ব বজাই ৰাখিবা। এইখিনিয়ে মই তোমালোকক ক'লোঁ। ইয়াকে কৈ মোৰ আজি অনুষ্ঠান আজি ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলৰ পৰা আপুনি বিদায় লৈছে। ধন্যবাদ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক লগতে আমাৰ ৰেডিঅ' শুনি থকা সমূহ শ্ৰোতাকে বিশেষভাৱে জনাই দিব বিচাৰিছোঁ, ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইউনিচেফ অসম, ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় শিক্ষা বিভাগৰ সহযোগত লৈ আহিছে এটি বিশেষ অনুষ্ঠান, লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটিৰ জৰিয়তে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থাকিল ডিব্ৰুগড় বৰবৰুৱা শিক্ষাখণ্ডৰ নগাঁও পেলনীয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু মিণ্টি বৰা বাইদেউ, আৰু বাইদেৱে আজি বিশেষভাৱে পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠদান আগবঢ়ালে। আজিৰ পাঠটিৰ নাম আছিল আহাৰৰ প্ৰয়োজনীয়তা, আৰু আমি আৰু আমাৰ পৰিৱেশ পুথিখনৰ 7 নং পাঠ আহাৰৰ প্ৰয়োজনীয়তা। এই পাঠটি ছাত্ৰ ছাত্ৰীসকলৰ বাবে বাইদেৱে বৰ সুন্দৰকৈ আগবঢ়ালে। আশা কৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰকৈ শুনিলে, বুজি পালে, আৰু আমাৰ অভিভাৱকসকলেও আমাক উৎসাহ প্ৰেৰণা প্ৰদান কৰিবলৈ আমাৰ ষ্টুডিঅ'লৈ প্ৰতিদিনে পুৱাই আহি উপস্থিত হোৱা শিক্ষাগুৰুসকলক উৎসাহ প্ৰেৰণা প্ৰদান কৰিবলৈ আমালৈ এটা SMS কৰিব পাৰে, নাইবা হোৱাটছএপ কৰিব পাৰে, নাইবা আপুনি আপোনাৰ মনৰ কথা লিখি এখন কাগজত লিখি সেই কাগজখন ফটো মাৰি হোৱাটছএপ যোগে আমালৈ প্ৰেৰণ কৰি দিব পাৰে। আৰু SMS হওক, হোৱাটছএপেই হওক, নাইবা আপুনি যদি চিঠিয়ে লিখে ওপৰত লিখিব ৰেডিঅ' পঢ়াশালী, তাৰপিছত আপুনি কি ক'ব বিচাৰিছে আচলতে কথাখিনি লিখিব, আৰু শেষত আপোনাৰ নাম ঠিকনা সম্পূৰ্ণকৈ লিখি আমালৈ চেণ্ড কৰি দিব। আমাৰ নম্বৰ 9954489439। পুনৰবাৰ কৈ দিছোঁ 9954489439। আজিৰ আমাৰ সমূহ ছাত্ৰ ছাত্ৰীক লগতে ৰেডিঅ' বন্ধু শিক্ষা বন্ধুসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি, আৰু লগতে আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা বাইদেউক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি আজিৰ আমাৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ। এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী।